সময় এতিয়া ৩:৩৬ বিছনাৰ পৰা শুই উঠিলোঁ। ওলাব লাগিব এতিয়া বজাৰলৈ। বিছনাত শুই থাকোঁতে মই গম পাইছোঁ বজাৰলৈ মানুহ গ'লেই। কল আছে, কল নিম বুলি বজাৰলৈ যাবলৈ ওলাইছোঁ। কল ৫ টকা, কল ৮-৯ টকামান হ'ব। জাহাজী, চেনি, মালভোগ, তাৰপিছত গোলনেমু ৭ মোন আৰু কুকুৰা কণী, হাঁহ কণী কেইটামান, এইকেইটা লৈ বজাৰলৈ যাম। ৰাতিপুৱা পৰিৱেশ এনেকুৱা। মই একো মুখ চুখ ধোৱা নাই, ব্ৰাছ চাছ একো একো কোৱা নাই। চুলি কেনেকুৱা হৈছে, দাড়ি কেনেকুৱা হৈছে এইবিলাক নাজানো, খালি উঠিছোঁ। বাৰু হ'ব, গাড়ীখনত মই ধুনীয়াকৈ লোডটো কৰি লওঁ। গাড়ীখনৰ অৱস্থা এনেকুৱা। অকলে নোৱাৰিলোঁ, মা সহায় ল'বলগীয়া হ'ল। দুইটা আমি ধৰি বান্ধি উঠাই এতিয়া যাব পৰা হ'লোঁ বজাৰলৈ। দেখিছে, কল আছে গোটেইখিনি, এইফালে সেই গোলনেমু আৰু কণী। বাৰু ব'লক, ঘৰত নথকা সেই বস্তুখিনি আনিবলৈ ওলাইছোঁ। ৭:২৮ এতিয়া সময়, আহি পালোহি ঘৰ। গোলনেমু টেঙা বিক্ৰী কৰি পালোঁ ৪০০ টকা, তাৰপিছত কল বিক্ৰী পালোঁ ১০০০ টকা, ২০০ টকা বাকী, তাৰপিছত কণী বিক্ৰী কৰি পালোঁ ২০ টকা, কুকুৰা কণী বিক্ৰী পালোঁ ১০ টকাকৈ ১৬০ টকা, তাৰপিছত এইটো কি কয়, পাতিহাঁহৰ কণী বিক্ৰী পালোঁ ১৮০ টকা। ইমানেই। ঘৰত আছোঁ, আহি পালোঁহি, মানে কাপোৰ কানিখিনি কিনি সলকালোঁ, বেলেগ এইখিনি পিন্ধিলোঁ। তাৰপিছত ঘৰলৈ দাইল আধা কেজি আৰু পটল লৈ আহিছিলোঁ। 700 দিলোঁ 20 টকা, তেল ভৰালোঁ 50 টকা, ইমানেই। মই ভাল পাওঁ। এইফালে এইখন লৈ লৈছোঁ গাড়ী বুলি। মই গৈছিলোঁ অথনি এফালে, আহিলোগৈ তাৰ পৰা আহিয়ে ঘৰত মানে ঘৰলৈ আহিয়ে কাপোৰ কানিখিনি সলকাই কাম কৰা সেই কাপোৰ কানি পিন্ধি কাম কৰিম বুলি ওলাই আহিছোঁ। কামটো কৰিব লাগিব, কাম মেইন আৰু। এতিয়া পথাৰৰ কামো কৰিব লাগিব, মানে কাম বাঢ়ি গ'ল। পথাৰৰ কামো কৰিব লাগিব, বাৰীৰ কামো কৰিব লাগিব। মই যদি বাৰীৰ কামখিনি নকৰোঁ নহয়, পপাই কৰিবলগীয়া হ'ব। বাকী কামবোৰ কৰিও মানে আকৌ বাৰী কাম কৰিবলগীয়া হ'ব। সেই গতিকে মই যদি কৰি দিওঁ অলপমান, কিনো আহে যায়। বাকী লুঙাবিলাক অকণমান জাম হৈছে, সেইখিনি চাফা কৰিব লাগিব। ইমান চেষ্টা কৰোঁ বাৰীত যে ছাগলী নোসোমাব বুলি, তথাপিও ছাগলী সোমাইছে। এতিয়া মই কামবোৰ কৰিম এনেকুৱা, এইবোৰ বাগান দেখিছে নহয় আপোনালোকে, বাগানৰ মাজত কি হ'ল মানে এই আলাগুটিয়াল কিছুমান গছ মানে ওলাই আছে, এইখিনি মই কাটিম। জাইমনি গছ, কিবা কিবি ধেৰ মানে লতা চতাবিলাক মানে কাগজত উঠি আছে, ওলমি আছে, এইখিনি কাটি দিম। এইখিনি কাটি দিলে মানে ভাল হ'ব, মুকলি হ'ব, দেখিবলৈও ভাল হ'ব। তাৰপিছত আকৌ জাঁচ হৈ থাকিলে এনেও বেয়া লাগে, হয় নাই? ছাগলীজনী সোমাইছে, মই এজনী উলিয়াই লওঁ। কাম কৰিম বুলি ঘৰৰ পৰা ওলাই আহিছোঁ, হয়। তেতিয়াতে ঘৰৰ পৰা যেতিয়া ওলাই আহিছিলোঁ নহয়, তেতিয়া মানে কি ৰ'দটো অলপ কম আছিলে, গৰমটো কম আছিলে। এতিয়া গপগপনি পূৰা মাৰিছে একদম। ভাবিছোঁ এতিয়া এইখিনি কাম এইবোৰ নকৰোঁ আৰু দেই। সেই লুঙা চুঙা অলপ চাফা কৰিবলৈ আছে, পানীটো অকণমান ভালকৈ যোৱা নাই, মানে এইখিনিকে কৰোঁ। কাম ঢেৰ মূৰৰ ওপৰত উঠি আছে, ঢেৰ কাম। কেলৈ মন নোযোৱা হ'ল এইটো নাজানো, মন নোযোৱা হ'ল মানে কাম কৰিবলৈ। নলাবোকে চাফা কৰোঁ ৰ'ব, একদম গৰমটো চেচেকৈ ওলাইছে। পিছবেলা খাটাং কৰিমেই যেনেকৈ নহ'লোঁ, এতিয়া নকওঁ। এতিয়া এনেই লাগিলে শুই বহি এনেই থাকিম।